আৰম্ভণিতে যে শাস্ত্ৰভাগে ক'লে জয় জয় কৃষ্ণ কৃপাময় দিব মহেশ্বৰ যাৰ পদ সেৱে ব্ৰহ্মা বিষ্ণু হৰ। বাৰু এই কথাষাৰ যাৰ পদ সেৱা কৰে ব্ৰহ্মা বিষ্ণু হৰ, বাৰু ব্ৰহ্মাই সেৱা কৰে অলপমান আমাৰ সন্মত দেখিছোঁ শুনিছোঁ, বা শিৱই সেৱা কৰে সেইটো আমাৰ মহাদেৱে সেৱা কৰে সেইটো আমাৰ সন্মত, কিন্তু বিষ্ণুৱে যে সেৱা কৰা বুলি ক'লে যাৰ পদ সেৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, এই বিষ্ণুৱে যে সেৱা কৰে বুলি ক'লে এইখিনি কোনখিনি ক্ষেত্ৰত বাৰু আমাৰ সহজে আমি উপলব্ধি বুজিব পাৰিম বাৰু, সেই সংশয়টো থাকি গ'ল। সেই আজি এবছৰেই হ'ল এতিয়া আজি প্ৰশ্নটো কৰিছোঁ। কৃষ্ণ ইমানেই। পৰম বৈষ্ণৱজনাৰ চৰণ কমলত আমি সেৱা নিবেদন কৰা হৈছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা বিষ্ণু হৰ। খুব সুন্দৰ এক ভাৱনা। আমি কোৱা হৈছিল শাস্ত্ৰৰ আঁত ধৰি যে নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম হ'ল কৃষ্ণ, যাক পৰমাত্মা বুলি কোৱা হয়। সেই পৰমাত্মাই অকলহৰে থাকি মই কৰোঁ কোনো কাজ, অকলহৰে থাকি থাকি তেৰাই কিনো কৰিম কিনো নকৰিম ভাবি গুণি তেওঁ সৃষ্টি কৰিবৰ ইচ্ছা কৰিলে। ইচ্ছা কৰি তেৰাই মহামায়াক সৰ্বপ্ৰথম সৃষ্টি কৰিলে। সেই মহামায়াক সৃষ্টি কৰাৰ পাছত মহামায়াক তেৰাই নিৰ্দেশ দিলে যে তোমাক মই শক্তি দিছোঁ, তুমি সৃষ্টি কৰা। তেতিয়া সৃষ্টি কৰিবলৈ গৈ ভগৱন্ত পুৰুষৰ নিৰ্দেশত মহামায়াৰ দ্বাৰা অৰ্থাৎ প্ৰকৃতিক আশ্ৰয় কৰি ভগৱন্ত পৰমাত্মাই তিনি ব্ৰহ্মক সৃষ্টি কৰিলে। সেই তিনি ব্ৰহ্মৰ নাম হ'ল ব্ৰহ্মা বিষ্ণু আৰু হৰ বুলি কোৱা হৈছে। এতিয়া ব্ৰহ্মাৰো সেই সূত্ৰে মাতৃ হ'ল প্ৰকৃতি বা মহামায়া আৰু পিতৃ হ'ল পৰমাত্মা। এতিয়া ব্ৰহ্মাক আপুনি মই জীৱাত্মাই দৰ্শন পোৱা যায়, বিষ্ণুক শংখ চক্ৰ গদা পদ্ম হিচাপে দৰ্শন পোৱা যায়, আৰু হৰকো ঠিক তেনেধৰণে দৰ্শন পোৱা যায় জীৱাত্মাই। কিন্তু পৰমাত্মাৰূপী কৃষ্ণ জীৱই দৰ্শন নাপায়। সেইকাৰণে সেই তিনিজনে কাৰ্য কাৰণৰ হেতু যেতিয়া তেওঁলোকক দায়িত্ব দিয়া হ'ল তিনিওজনকে, যে ব্ৰহ্মাক সৃষ্টি দায়িত্ব দিলে তুমি আজিৰ পৰা সৃষ্টি কাৰ্য ব্ৰতী হোৱা, আৰু বিষ্ণুক দিলে যে ব্ৰহ্মাই কৰা সৃষ্টি কাৰ্যৰ সেই সমস্তখিনি কৰ্মক তুমি সুচাৰুৰূপে পালন কৰিবা, আৰু হৰক দায়িত্ব দিলে পালন কৰি থকাৰ অন্তত তেৰা সমস্তক তুমি সময় সাপেক্ষে সংহাৰ কৰিবা। এই তিনিও কাৰ্য তিনিওজনে সুচাৰুৰূপে পালন কৰি থাকিব পাৰিবৰ বাবে প্ৰত্যেক মুহূৰ্ততে তিনিওজনে পৰম আত্মাৰূপী ঈশ্বৰক সেৱা নিবেদন কৰি থাকে, এই কথাটো কোৱা হৈছে। আৰু এটা এনেধৰণৰ কথা আছে শাস্ত্ৰসন্মতে, আমাৰ বাপজনাই খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে যে যদ্যপি ভজনীয় হন্তে তিনিও ঈশ্বৰ, বিষ্ণু তেখে সিদ্ধি মনুষ্যৰ বুলি কোৱা হৈছে। এতিয়া পৰম আত্মা যি শান্ত সৌম্য খুব সুন্দৰ ৰূপ, সেই ৰূপৰ প্ৰতিফলনটো ঘটিছে তিনিওজনৰ ভিতৰত বিষ্ণু এই শৰীৰৰ মাজত পৰম আত্মাৰ সেই সাত্বিক গুণটো ইয়াত প্ৰকাশমান হৈ আছে। পৰমাত্মা নিৰ্গুণ, কিন্তু নিৰ্গুণ হ'লেও যি তিনি গুণ সৃষ্টি কৰিছে যে সত ৰজ তম, সেই তিনি গুণৰ ভিতৰত আপুনি মই জীৱাত্মাই স্বাভাৱিকতে ভাল পোৱা গুণটো হ'ল সাত্বিক গুণ, আৰু সেই সাত্বিক গুণটো প্ৰকাশমান হৈ আছে বিষ্ণু তত্ত্বৰ মাজত। সেইকাৰণে আপুনি মই সেই বিষ্ণু তত্ত্বকেই পৰম আত্মাৰূপী ঈশ্বৰ বুলি স্বাভাৱিক এটা আমাৰ ধাৰণা হৈ থাকে। সেই ধাৰণাটোৰ জৰিয়তেহে কথাখিনি শাস্ত্ৰসন্মতে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰটো পাওঁ যে তিনি ঈশ্বৰ যদিও হয়, কিন্তু ভগৱন্তৰ যিহেতু নাম অনন্ত কোটি,
গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এতিয়া এইখিনিত গুৰুজনাই সিদ্ধান্ত দিলে হৰি হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী, আৰু ভাগৱত শাস্ত্ৰই সৰ্বপ্ৰথম প্ৰকাশ কৰি দিলে কৃষ্ণ নামেই হ'ল পৃথিৱীৰ সমস্ত জীৱৰ গৰাকী এক ঈশ্বৰ বুলি। এতিয়া সময় সাপেক্ষে গুৰুজনে অকণমান পাছত এই বুলিও দিলে নমো নমো মধু মূৰ ৰিপু মহাহৰি, সেইখিনিত মহাহৰি বুলি কৈছে। আৰু কীৰ্তন গ্ৰন্থত গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কৃষ্ণ অধিকাৰী বুলি নাই কোৱা, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। তাৰমানে আপুনি মই সহজতে বুজিব পৰা বিষয়টো হ'ল ভগৱন্ত পৰম আত্মা ঈশ্বৰ কৃষ্ণদেৱৰ নাম অনন্ত কোটি। সেই অনন্ত কোটি নামৰ যি আমাক ঘোষা শাস্ত্ৰই কৈছে কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ, জানিবা বিষ্ণুহে সমস্ত জগত সাৰ। তাৰমানে বিষ্ণু বুলি পালনকৰ্তাজনৰ ফালে নিৰ্দেশ নাই কৰা, বিষ্ণু বুলি পৰম আত্মাৰূপী কৃষ্ণদেৱৰ নামৰ বিষ্ণুটোহে আমাক নিৰ্দেশ কৰি আছে। কিন্তু আমি বুজি লওঁ পালনকৰ্তা বিষ্ণুৰ কথা এই কাৰণেই, কাৰণ সেই পৰম আত্মাৰ যি শান্ত সৌম্য ভাৱমূৰ্তি সাত্বিক দৰ্শনটো আমি সেই পালনকৰ্তা বিষ্ণু তত্ত্বৰ মাজত বিচাৰি পাওঁ, সেইকাৰণেহে আমি সেইটো ভবা হয়। আমাৰো সীমিত জ্ঞান আমি এনেধৰণে সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ হ'বনে প্ৰভু? কৃষ্ণ আপোনাৰ হওক সমস্ত জনা সৰ্বজানন্তা, তথাপিতো বাপজনে আমাক পুত্ৰ হিচাপে ইমান সুন্দৰভাৱে আমাক মান্যতা প্ৰদান কৰিছে, আমি সিমানৰ পাত্ৰ নহয়, আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ।